আজি আমি মৰাণত যি আমি চুকাফা দিৱস আয়োজন কৰিছোঁ কেন্দ্ৰীয় চুকাফা দিৱস এই পবিত্ৰ স্থলৰ পৰা এটা কথা আমি অৱগত কৰিব বিচাৰিছোঁ চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আচলতে চাউলুং চুকাফা 16 আঘোণত আহি এই ভূখণ্ডত তেওঁ পদাপন্ন হৈছিলে আৰু আমি সেই 16 আঘোণটোহে চৰকাৰৰ অসম দিৱস পালন কৰিব কৈছোঁ। আমি দেখোঁ যেতিয়া 2 ডিচেম্বৰ হয় তেতিয়া কেতিয়াবা 15 আঘোণ পৰে কেতিয়াবা 14 আঘোণ পৰে। একচুৱেলি চাউলুং চুকাফা আহিছিলে 16 আঘোণ তাৰিখে আৰু সেই 16 আঘোণটোকে অসম দিৱস হিচাপে ঘোষণা কৰিবলৈ আমি অসমৰ এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী যাৰ দক্ষতা আছে সকলো দিশতে তেওঁ পাৰ্গত তেখেতক আমি এই দিৱসটি 16 আঘোণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু সন্ধিয়ালৈ আমি অল আছাম বডি বিল্ডিং কম্পিটিশ্যন চুকাফা অনুষ্ঠিত কৰা হ'ব আৰু কাইলৈ তেনেধৰণৰ বিভিন্ন প্ৰতিযোগিতা সাজপাৰ লগতে নিশালৈ সাংস্কৃতিক সন্ধিয়া আৰু পৰহিলৈ বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা সন্ধিয়ালৈ আৰু তেনেধৰণে সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান থাকিব। আৰু আমাৰ আজি আমি বিশেষ সংবাদ মাধ্যমৰ যোগেদি দুটামান কথা ক'ব বিচাৰিছোঁ যে চাউলুং চুকাফা দিৱসটো প্ৰায় বিগত বহু বছৰ অনুষ্ঠিত কৰি আহিছে আৰু ইয়াৰ অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হৈছে এই যিজন চাউলুং চুকাফাৰ যি আদৰ্শ নীতিক আমি অসমৰ প্ৰেক্ষাপটৰ বাহিৰত ভাৰতৰ প্ৰেক্ষাপটত বা বিশ্বৰ প্ৰেক্ষাপটত তেওঁ চিনাকি কৰি দিয়া এটা আমি প্ৰয়াস কৰিছোঁ আৰু আশা কৰিছোঁ এই চাউলুং চুকাফা দিৱসৰ যোগেদি চাউলুং চুকাফাৰ যি বীৰত্বৰ কাহিনী গোটেই আচলতে অসমক যি একত্ৰিত কৰাৰ যি ভূমিকা বৰ অসম সৃষ্টি কৰাৰ যি ভূমিকা এয়া যাতে বিশ্বই জানক ভাৰতবৰ্ষই জানক এয়া আমাৰ প্ৰয়াস। আশা কৰিছোঁ আজি শুভাৰম্ভ হৈছে আৰু সফল 3 দিনীয়া যি কাৰ্যসূচী সফল ৰূপায়ণ সৰ্বাংগ সুন্দৰ অনুষ্ঠানটো হওক এয়া আমি আশা কৰিছোঁ আৰু সকলোকে এই অনুষ্ঠানলৈ আমি কেন্দ্ৰীয় পৰা আদৰণি জনাইছোঁ। ধন্যবাদ। শেষৰ দিনৰ আমি বিশেষভাৱে বাইৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হ'ব এই ইলৈ গাইডমতীয়া প্ৰকল্প আৰু তাৰ পাছতেই আমি এই গধূলিলৈ মুকলি সভা আয়োজন কৰা হৈছে আৰু মুকলি সভাত অসমৰ জাতীয় জনগোষ্ঠী সংগঠনৰ মূল যিসকল সভাপতি সম্পাদক সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা কৰিছোঁ এই অনুষ্ঠানটোৰ যোগেদি চাউলুং চুকাফাৰ যি তেওঁৰ আদৰ্শখিনি সম্পূৰ্ণৰূপে নতুন প্ৰজন্মৰ লগত বিস্তৃত ৰূপত ব্যৱহাৰ এয়া আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990